আমাৰ ইতিমধ্যে কৈ গৈছে আমাৰ বিলাসিতা অসম কেন্দ্ৰীয় সমিতি আমাৰ এতিয়া বিত্ত সচিব কৰ্মসূচীতে ডাঙৰীয়া অসমত এটা কেলেংকাৰী আৰু অসমৰ মানুহখিনি আবেগ অনুভূতিৰ লগত হেতালি খেলা বহিৰাগত বণিক গোষ্ঠী এটা আগ্ৰাসন বহু বছৰৰ পৰা চলি আছে যি বিষয়টো কেৱল বিলাসিতা অসমৰ মধ্যপা কোন প্ৰথম হোৱাৰ বাবে ৰাইজৰ মাজলৈ কথাখিনি আমি অৱগত কৰিবৰ কাৰণে উলিয়াই দিবৰ কাৰণে তথ্য সহকাৰে আমাৰ বিলাসিতা অসম কাম জিলা সমিতি মুখ্য সাংগঠনিক সচিব বিক্ৰম ঘোষ ডাঙৰীয়া এটা ইনভেষ্টিগেশ্যন চলাইছিলে যিটো কোৱা হয় NTH নেশ্যনেল টেষ্টিং হাউচৰ আণ্ডাৰত এটা ইনভেষ্টিগেশ্যন চলাইছিলে বিভিন্ন টিম পাৰ্টৰ ওপৰত বিভিন্ন টিম পাৰ্টৰ কোম্পানীৰ ওপৰত ইতিমধ্যে আপোনাক গম পায় যে যিটো BIS আমাৰ ইতিমধ্যে কৰ্মচাৰীকে আমি কৈ গৈছে যে BIS-ৰ নীতি নিয়ম নিৰ্দেশনা ফলো কৰি পেলাই আমি সকলোৱে বিশ্বাস কৰিবলগীয়া এটা ধাপ্পা লগাই দিয়া হয় যিটো ধাপ্পা আমি চাই সকলোৱে যিকোনো ধৰণৰ আমি ঘৰত ব্যৱহাৰ কৰা বস্তু আমি বা যিকোনো ধৰণৰ ইউজ কৰিবলগীয়া বস্তু হ'ল ISI মাৰ্ক ISI মাৰ্ক থাকিলে আমি ইতিমধ্যে গম পাওঁ যে সেই বস্তুটো আমাৰ কাৰণে গ্ৰহণযোগ্য হয় সেই বস্তুটো আমাৰ কাৰণে ধৰি লৈছোঁ আহি থকা দিনত তাৰ মানে কি হ'ল সি গ্ৰহণযোগ্য হোৱাৰ উপৰিও এই সকলোবিলাক মানদণ্ড মেইনটেইন কৰে কাৰণে আমি ISI মাৰ্কৰ কথা কওঁ আৰু সেই ISI মাৰ্কটো দিয়াৰ দায়িত্ব থাকে BIS গতিকে আচৰিত কথা এটাই যে ISI মাৰ্ক থকা পাছতো BIS-এ সেইটো নটিফিকেশ্যন দিয়াৰ পিছতো BIS-এ সেইটো আপোনাৰ অৰ্ডাৰ দিয়াৰ পাছতো এতিয়া আমি যেতিয়া ফিল্ডত আমি কিছুমান চেম্পল মানে আপোনাকে ৰেণ্ডমলি আমাৰ এটা ইনভেষ্টিগেশ্যন চলিছিলে যিটো আপোনাৰ NTH নেশ্যনেল টেষ্টিং হাউচত টেষ্ট কৰা হৈছিলে তাৰ পাছত যিখিনি নৰ্মছ আমাৰ আফটাৰ এনালাইচিছ মানে লেবৰেটৰী দিয়াৰ পিছত যিটো ৰিজাল্ট আহিছিলে সেই ৰিজাল্টটো শুনিলে আপোনালোকে আচৰিত খাই যাব কথাটো এনেকুৱা ধৰণৰ হয় যিটো আপোনাৰ যিটো প্ৰটিন দিয়া হয় মানে যিটো AZ প্ৰটিন বুলি কোৱা হয় AZ মানে A ফৰ এলুমিনিয়াম আৰু Z ফৰ জিংক এলুমিনিয়াম আৰু জিংকৰ এটা প্ৰলেট দিয়া হয় মানে যি প্ৰত্যেকটো আমি যিটো টিনপাত ইউজ কৰোঁ টিনপাতৰ ওপৰত এটা প্ৰলেট দিয়া হয় AZ আপোনাৰ প্ৰটিন বুলি কয় বা AZ প্ৰলেট যিটো প্ৰলেট হ'ব লাগে মিনিমাম পাৰ বৰ্গ মিটাৰ হ'ব লাগে 70 গ্ৰাম হ'ব লাগে 70 গ্ৰাম হ'লে সেই টিনপাতবিলাক মামুৱাই নধৰে 70 গ্ৰাম হ'লে সেই টিনপাতবিলাক মানে কম দিনৰ ভিতৰত নষ্ট হৈ নাযায় কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ অসমত কিছুমান কোম্পানী চলি আছে প্ৰায় আমাৰ 8টা কোম্পানীৰ ওপৰত এনেকুৱা AZ টেষ্টিং কৰা হৈছিলে তাৰ মানদণ্ড টেষ্টিং কৰা হৈছিলে আমাৰ মোৰ লগত আছে বিক্ৰম ঘোষ ডাঙৰীয়া তাৰ দায়িত্ব আছিলে কিন্তু আমি যিটো লেবৰেটৰী বা যিটো ফাইনেল ৰিজাল্ট পালোঁ সেই ৰিজাল্টটো আমি ইতিমধ্যে গম পাইছোঁ যে বহিৰাগত কোম্পানীখিনি অসমৰ আবেগ অনুভূতিৰ ওপৰত তেওঁলোকে হাতালি খেলিছে আৰু কোনো আমাৰ ব্যক্তিয়ে আমি গৈ সেই বিষয়টোৰ ওপৰত নাজানো বা সেই বিষয়টোৰ ওপৰত আমি ইনভেষ্টিগেশ্যন নচলাওঁ কিমান হ'ব লাগে বা তাৰ ফিটনেছ কিমান থাকিব লাগে বা AZ পাৰ্চেণ্টেজ কিমান থাকিব লাগে তাক নাচাওঁ যিটো কাৰণে আমি টকা পইচা হ'ব আমি যিটো বস্তুখিনি কিনি আনো আৰু সেই বস্তুখিনি আমাৰ 4-5 বছৰৰ ভিতৰত তেওঁলোকে দিয়া গ্যাৰাণ্টি টাইমৰ ভিতৰত কি হৈ যায় নষ্ট হৈ যায় মানুহৰ ঠেকত তেনেকুৱা হৈ যায় ইয়াত আমি সকলোবিলাক তথ্য সম্বলিত আমাৰ ডাটা লগত আছে এটা হ'ল মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ অধীনত BIS-ৰ নিৰ্দেশনা আছে যে যিবিলাক গেলভানুম কিবা ব্যৱহাৰ কৰা হয় তাত কিন্তু BIS কেন্দ্ৰৰ IS মাৰ্ক থাকিব লাগিব IS নম্বৰ থাকিব লাগিব IS নম্বৰ 15961 এই নম্বৰ থাকিব লাগে কিন্তু আচৰিতজনক বিষয় এটাই যে এইটো হ'ল আমাৰ এইটো আছাম ৰফিং ৰাইন অফ গোল্ড ইয়াত কোনো তেনেকুৱা কোনো থিকনেছৰ কথা মেইনটেইন নাই 30 লিখি থোৱা আছে এইটো 30 mm হয় নাই 30 এটা কি বুজাইছে হুচাইছে তাত কোনো ইয়াত আপোনাৰ প্ৰপাৰ ইয়াত লিখিত একো ইনফৰমেশ্যন নাই আৰু দুই নম্বৰতে হ'ল মই এটা কথা আপোনালোকৰ জ্ঞাতাটো ক'ব বিচাৰিছোঁ আমি যে চলাইছিলোঁ 8টা কোম্পানীৰ ওপৰত ইনভেষ্টিগেশ্যন তাৰে এটা হ'ল এইটো RT আলু ষ্টিল ইয়াত কিন্তু তেওঁলোকৰ AZ মানে AZ-ৰ যিটো থাকিব লাগে পাৰ বৰ্গ মিটাৰত তেওঁলোকৰ 71 আছে একৰ্ডিং টু তেওঁলোকৰ যিটো নৰ্মছ ৰুলছ এণ্ড ৰেগুলেশ্যন BIS-ৰ থাকিব লাগে 70 তাতকৈ কিন্তু বেছি আছে এটা কথা হ'ল এনেকুৱা ধৰণৰ যে ভাৰতীয় গেজেট আৰু মিনিষ্ট্ৰী অফ ষ্টিলৰ অৰ্ডাৰ মতে তেওঁলোকে কৈ থোৱা হৈছে যে মানে গেজেটত উল্লেখ আছে যে কিবা কাৰণত যদি BIS-ৰ যদি নৰ্মছ বা ৰেগুলেশ্যন যদি তেওঁলোকে যদি মেইনটেইন নকৰে তেওঁলোকৰ AZ-ৰ যদি আপোনাৰ পাৰ বৰ্গ মিটাৰ যদি 70 গ্ৰাম যদি ওলায় তাতকৈ যদি কম ওলায় বা কিবা কাৰণত তেওঁলোকে যদি ষ্টেণ্ডাৰ্ড যদি ফ'ল' নকৰে তেতিয়াহ'লে এইটো স্পষ্টকৈ লিখি থোৱা আছে যে সেইবিলাক আপোনাৰ টিনপাতবিলাক যেনেকৈ তেওঁলোকে প্ৰস্তুত কৰিব তেওঁলোকক স্কেপ কৰিব লাগিব বা ধ্বংস কৰি দিব লাগিব নহয় তেওঁলোকক সেইবিলাক জ্বলাই মেলি দিব লাগিব কিন্তু কথাটো হ'ল এনেকুৱা আচৰিতজনক বিষয় কেইদিনমান আগত আমি আপোনাৰ BIS আমি হেড অফিচত কৈছিলোঁ ডাইৰেক্টৰ চাহাবক লগ কৈছিলোঁ ডাইৰেক্টৰ চাহাবৰ নাম আছিলে শৌভিক চান তেওঁ যেতিয়া আমি কথাটো অৱগত কৰিছিলোঁ যে আপোনালোকৰ BIS-এ যাক ISI আপোনালোকে ট্ৰেডমাৰ্ক দিছে যে অসমৰ মানুহখিনিয়ে আপোনাৰ আশ্বাস আৰু বিশ্বাসত ল'বৰ কাৰণে টিনপাতখিনি কিনিবৰ কাৰণে বা তেওঁলোকৰ প্ৰডাকশ্যনৰ বস্তুখিনি কিনিবৰ কাৰণে ISI মাৰ্কছ দিয়াৰ পিছত আমি যেতিয়া ঘূৰিছিলোঁ আছাম ৰফিংছৰ আমি আপোনাৰ তেওঁলোকৰ ব্ৰেণ্ডটো হ'ল ৰাইন অফ গোল্ড আমি যেতিয়া ঘূৰিছিলোঁ তেতিয়া এলুমিনিয়াম আৰু জিংকৰ পাৰ্চেণ্টেজ আছিলে আপোনালোকে আচৰিত খাব
য'ত থাকিব লাগে 70 পাৰ মিটাৰ 70 গ্ৰাম থাকিব লাগে যিটো প্ৰলেপ তাত কিন্তু তেওঁলোকৰ আছে 58 গ্ৰাম। তাৰপিছত ছেকেণ্ডটো হ'ল আৰতি চিলভাৰ চাইন, তাত আশ্চৰ্যজনক বিষয় এই কোম্পানীটো হ'ল নেপালৰ আৰু এওঁলোকক পাৰ বৰ্গ মিটাৰ থাকিব লাগে 70 গ্ৰাম থাকিব লাগে, তেওঁলোকৰ কিন্তু আছে 29 গ্ৰাম। ঠিক তেনেদৰে শ্যাম মেটেলিকৰ টাইগাৰ আলফাত থাকিব লাগে 70, তাত তেওঁলোকৰ আছে 64 আৰু ডুৰালমত থাকিব লাগে 70, তেওঁলোকৰ আছে 51, ডাইনাডোকত থাকিব লাগে 70, তেওঁলোকৰ আছে 55। আৰু গোটেইখিনি 8টা কোম্পানীৰ ভিতৰত আমি যিটো ইনভেষ্টিগেশ্যন কৰিম তাতে দুটা কোম্পানী আছে, এটা হ'ল JSW, তেওঁলোকৰ থাকিব লাগে 70, তেওঁলোকৰ 70 কে বেছি আছে 73 আছে পাৰ বৰ্গ মিটাৰত। আনহাতে আৰতি অলু ষ্টিলত BPSL আছে 71 গ্ৰাম। এটা কথাটো হ'ল এনেকুৱা ধৰণৰ যে BIS নামৰ এটা বিয়াগম সংস্থা আছে, এটা ডিপাৰ্টমেণ্ট আছে, যিটো ডিপাৰ্টমেণ্টে এই ISI ট্ৰেডমাৰ্ক তেওঁলোকক দিয়ে, এই মুহূৰ্তে ধাপাটো দিয়ে, যিটো ধাপাৰ ওপৰত আমি বিশ্বাসৰ আস্থা ৰাখি আমি সাধাৰণ জনসাধাৰণে কেৱল আমি আপুনি মই বুলি নহয় অসমৰ 3,50,00,000 মানুহে সেই বিশ্বাসৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে এইবিলাক আপোনাৰ গেলভালমে হওক বা তেওঁলোকে কিনপাতবিলাক কিনে। এতিয়া কথাটো হ'ল 2-4টা কোম্পানী এনেকুৱা আছে যিকেইটা কোম্পানী সৌ সিদিনা তেওঁলোকে জন্ম পাইছে আৰু এই বিষয়ে কয় যে কেৱল অসমতে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এইটো আগ্ৰাসন চলাই আছে। আশ্চৰ্যজনক বিষয় এটাই যিটো ৰাইনো গ'ল্ড বুলি কোৱা যিটো কোম্পানী তেওঁলোকৰ কি কৈছে, ইয়াত তেওঁলোকৰ নাই ISI মাৰ্ক আছে, নাই তেওঁলোকৰ ISI তেওঁলোকৰ IS নম্বৰ আছে, নাই তেওঁলোকৰ থিকনেছৰ নম্বৰ আছে, কিন্তু তেওঁলোকে কি কৰিছে অসমৰ মানুহৰ আবেগ অনুভূতি বুটলিবৰ কাৰণে তেওঁলোকে ঘৰৰ আকৌ প্ৰতিচিহ্নটো লগাই পেলাই তেওঁলোকে এই কাৰ্বত আৰম্ভ কৰিছে। আৰু এটা কথা আপোনালোকে জানিলে আচৰিত খাব যে এই কাৰ্বত কিমান দীঘলীয়া আৰু কিমান এটা ব্যাপক এটা কাৰবাৰ। এইটো হ'ল 25,000 টন পাৰ মান্থত অসমলৈ এটা তিলপাত বহিৰাজ্যৰ পৰা আমদানি হয়। 25,000 টন আপোনাৰ এই যে তিলপাতৰ যদি আপুনি আনুমানিক বজাৰ মূল্য হ'ল 300 কোটি টকা। গতিকে 300 কোটি টকা তেওঁলোকে যিটো BIS এতিয়া মিনিমাম ষ্টেণ্ডাৰ্ড মেইনটেইন নকৰাকৈ ISI মাৰ্ক নথকাকৈ এই অসমত তেওঁলোকে এখন বেপাৰখন চলাই আছে, যি বেপাৰখনৰ ওচৰত বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী নাই ইয়াৰ খবৰ খাতি আছে, না হস্তক্ষেপ আছে, না ইয়াৰ বিভাগীয় ডিপাৰ্টমেণ্টৰ পৰা কিবা খবৰ খাতি আছে। কিন্তু আমি যেতিয়া বিষয়টো গৈ BIS ডাইৰেক্টক লগ কৰিলো, তেওঁলোকে কৈছে মানে তেওঁলোকে বাৰে বাৰে হেৰি হৈছে আচৰিত হৈছে অৰ বলিয়ে তেনেকে লাষ্ট পাব লাগিছিলে BIS ডাইৰেক্টৰ সৌভিকচন্দ ডাঙৰীয়াই যে বিল আছে না অসম নামৰ এটা অৰ্গেনাইজেশ্যন আহি পেলাই 10 দিন আগত আমি তেওঁলোকক আহি পেলাই ৰিপৰ্ট কৰিছো, কিন্তু তেওঁলোকে আমাক কি কৈছে যে এই বিষয়টো আমি ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে সত্যতাটো প্ৰমাণ কৰিবৰ কাৰণে মিনিমাম 15-20 দিন লাগিব। ইতিমধ্যে তেওঁলোকে আমাৰ এনেকুৱা সন্দেহ হৈছে যে BIS অসমত চলি থকা এনেকুৱা কেলেংকাৰীৰ লগত ক'ৰবাত অহুকাৰণে ডিৰেক্টলি বা ইনডিৰেক্টলি জড়িত হৈ আছে নেকি? যদি জড়িত হৈ আছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা অনুৰোধ জনাম, আপুনি হস্তক্ষেপ কৰক, কাৰণ আপুনি দিয়া কেতিয়াবা দুখীয়া নিচলা মানুহক কাম তেওঁলোকে অসম চৰকাৰে কেতিয়াবা দিয়ে, তেওঁলোকে টিনপাত দিয়ে, তেওঁলোকে ঘৰ সাজি দিয়ে টিনপাতবিলাকৰো তেতিয়াহ'লে আমাৰ প্ৰশ্ন আছে। অসমৰ আমি কেৱল মাত্ৰ 8টা ডিপাৰ্টমেণ্টৰ পৰা ইনভেষ্টিগেশ্যন চলাইছো, 8টা ডিপাৰ্টমেণ্টৰ ভিতৰত 6টা ডিপাৰ্টমেণ্টে ইয়াৰ মিনিমাম নৰ্মছ আমাৰ মানি চলিব পৰা নাই, মিনিমাম কেটেগৰী তেওঁলোকে মেইনটেইন কৰিব পৰা নাই। তেতিয়াহ'লে এই বাকী যি আপোনাৰ কেৱল দুটা আপোনাৰ কিবা কোম্পানীয়ে উইথ IS নাম্বাৰ উইথ ISI মাৰ্ক উইথ ISI ষ্টেণ্ডাৰ্ড উইথ BIS নৰ্ম তেওঁলোকে কাৰবাৰখিনি কৰিছে, ব্যৱসায় কৰিছে, বাকী চৰকাৰখিনি এতিয়া মুহূৰ্তলৈকে কোৱা নাই। যি বিষয়টো আমাৰ অসমৰ কোনো ব্যক্তি এইটো জ্ঞাত নহয়। কিন্তু আপোনালোকে গম পায় কিমান MM ব্যৱহাৰ কৰিব লাগিব। ইয়াত লিখা আছে 0.35 mm, 0.45 mm আছে বা ইয়াতে কমো আছে 2.5 mm আছে, কিন্তু আপুনি যদি ভালদৰে চাই ইয়াত না কিবা ইনফৰমেশ্যন আছে আপোনাৰ ৰাইনো গ'ল্ড না ইয়াত কিবা তেওঁলোকৰ থিকনেছৰ হিচাপ আছে, না তেওঁৰ IS নম্বৰ আছে, না তেওঁলোকে IS তেওঁলোকে ট্ৰেডমাৰ্ক এগ্ৰিজ কৰিছে। গতিকে BIS নামৰ যিটো কোম্পানীয়ে অসমত লম্ফ কৰি থাকে সেই কোম্পানীটোক আমি ক'ব বিচাৰিছো, তেওঁলোকৰ বিভাগটো ক'ব বিচাৰিছো বা ডিপাৰ্টমেণ্টটো, এই ডিপাৰ্টমেণ্টে কিয় এওঁলোকৰ এই মুহূৰ্তলৈকে নাকি লগাব পৰা নাই? মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ অধীনত ইতিমধ্যে ঘোষণা হৈ গৈছে যে BIS মিনিমাম নৰ্মছ ৰুলছ ৰেগুলেশ্যন আপোনালোকে ফ'ল' কৰিবলৈ যদি কিবা কাৰণে নকৰে ভাৰতীয় গেজেটৰ মিনিষ্ট্ৰী অফ ষ্টিলৰ অৰ্ডাৰৰ মতে তেওঁ যিটো এক্ট আছে সেই এক্টৰ মতে তেওঁলোকে এই বস্তুখিনি স্ক্ৰেপ কৰিব লাগে। কিন্তু এনেকুৱা কোটি প্ৰত্যেকখন আমাৰ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে কোটি টকা এনেকুৱা 2 নম্বৰী বস্তু বা 2 নম্বৰী মাল বা টিনপাত ইতিমধ্যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত আছে। আহি থকা আমি এসপ্তাহ সময় কাঢ়ি দিছো, এসপ্তাহ সময়ৰ ভিতৰত যদি BIS ইয়াৰ পিছত যদি কিবা যদি উচিত তদন্ত নলয়, অসম আৰু অসমীয়া আবেগ অনুভূতি এই মৌলিক অধিকাৰৰ ওপৰত বঢ়িয়া কৰা কোনো বণিক দৃষ্টিক আমি লিখিবলৈ নিদিওঁ। এসপ্তাহ ভিতৰত তেওঁলোকে যদি বিহিত ব্যৱস্থা নলয়, BIS যদি নলয়, তেতিয়াহ'লে BIS নিজৰ কাম কৰিব, নিজা ষ্টাইলত কাম কৰিব। ইয়াত যদি আমি গৈ যদি প্ৰত্যেকটো কোম্পানীত প্ৰত্যেকটো গ'ডাউন বা প্ৰত্যেকটো এৰিয়াত যদি আমি তাত যদি আপোনাৰ যদি সৰজমিনকে আমি যদি তদন্ত চলাওঁ, তাত কিন্তু প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষ বা BIS কিন্তু আমাক জগৰীয়া পেলালে নহ'ব। গতিকে এই মুহূৰ্তত আমি এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰত্যেক মাহত 25,000 টন মানে প্ৰায় আনুমানিক মূল্য 300 কোটি টকাৰ ইয়াত আমদানি হয় অসমলৈ, আৰু 300 কোটি টকা মানে অসমৰ পৰা বাহিৰত ওলাই যায়, ক'ত যায় আমি এটা 2 নম্বৰী আপোনাৰ ভেকু বহনা দিয়া আমাৰ কি কয়
বেজালী বস্তুখিনিৰ ওপৰত আমি 300 কোটি টকা অসমৰ জনসাধাৰণে দি আছো গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজৰ কাৰণে এটা আমি বাৰ্তা বা এটা কি কয় জাগৰণ সৃষ্টি কৰিব বিচাৰিছো যে এই কোম্পানীখিনিৰ ওপৰত আপোনালোকে যেতিয়া টিন পাত কিনিবলৈ যাব তাৰ আইএছ নাম্বাৰ বা আইএছআই মাৰ্ক আছে নে নাই বা তেওঁলোকে মিনিমাম বিএছএ ষ্টেণ্ডাৰ্ড ফলো কৰিছে নে নাই তাক ফলো কি কয় এটা ইনভেষ্টিগেশ্যন চলাবৰ কাৰণে আমি অনুৰোধ জনালো আৰু বিলাসিতা অসমৰ তৰফৰ পৰা এইটো কিন্তু আমি স্পষ্ট কৰি দিছো এসপ্তাহৰ ভিতৰত আমি অসমৰ বিভিন্ন প্ৰান্তে জিলা সমিতি তথা কেন্দ্ৰীয় সমিতিয়ে আমি স্থানীয় সচেতন মানুহৰ বা যুৱকক লগত লৈ বিভিন্ন বৰ্ডত আমি ইনভেষ্টিগেশ্যন চলাম আৰু যিসকলে মিনিমাম বিএছএ ষ্টেণ্ডাৰ্ড ফলো আপ কৰা নাই তেনেকুৱা বস্তু কিন্তু আমি জব্দ কৰিবৰ কাৰণে বাধ্য হ'ম আৰু অসম পুলিচ প্ৰশাসনক অসম চৰকাৰক আৰু বিভাগীয় আপোনাৰ ডিপাৰ্টমেণ্টক আমি এটা অনুৰোধ জনাম যে বহু বছৰৰ পৰা চলি থকা এই যিটো আপোনাৰ কেলেণ্ডাৰী এই যিটো আপোনাৰ কি কয় হাতালি খেলা যি তেওঁলোকৰ বহিৰাগত আগ্ৰাসী মনোভাৱ এই মনোভাৱটোৰ ওপৰত যাতে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন ব্যৱসায়ী যাতে গুৰুত্ব দিয়ে তাকে বিলাসিতা অসমৰ তৰফৰ পৰা আমাৰ অনুৰোধ থাকিলে আৰু কম দিনৰ ভিতৰত যদি এই বস্তুখিনি তেওঁলোকে যদি বিআইচি ইনভেষ্টিগেশ্যন নচলায় তেতিয়াহ'লে কিন্তু বিলাসিতা অসমে নিজৰ ডিজাইনত নিজৰ ষ্টাইলত কিন্তু এটা ইনভেষ্টিগেশ্যন চলাব ধন্যবাদ আমি মেমো ইনকাম দিছো গোটেইকেইটা ডিপাৰ্টমেণ্টত দিয়া হৈছে আৰু বিআইএছৰ ডাইৰেক্টৰ সলিউশ্যন ডাঙৰীক লগ কৰা হৈছে বিষয়টো অৱগত কৰা হৈছে এই বিষয়টো এয়া প্ৰথম নহয় আগতে আমি আপোনাৰ ৰ'দৰ ক্ষেত্ৰতো পাইছিলো বেলেগ বেলেগ বিভাগতো পাইছিলো তেওঁলোকক কিন্তু আমি দিয়াৰ পিছত আমি ইমানটো পৰ্যায়লৈ অহা নাছিলো কিন্তু আমি বাধ্য হ'লো যে ৰ'দৰ ক্ষেত্ৰতো এনেকুৱা হ'ব আপোনাৰ তিন পাতৰ ক্ষেত্ৰতো এনেকুৱা হ'ব আপোনাৰ আচৰিত পাব যে যিবিলাক আমি জিন্দাল বুলি ক'লে আমি সততে আমি জিন্দাল ব্যৱহাৰ কৰোঁ আমি সততে ৰাইনগল ব্যৱহাৰ কৰোঁ আমি কিন্তু তাৰ কোনো আমাৰ ডাটা নাই কিন্তু আমাৰ 4-5 বছৰ ব্যৱহাৰ কৰাৰ পিছত যেতিয়া তাত মামৰ ধৰিব তেতিয়া তাত ওপৰত পানী পৰাৰ কাৰণে বৰষুণত তিতিব আপোনাৰ ৰ'দত শুকাব তিন পাত যেতিয়া বেয়া হৈ যায় তাৰ কজ এইটো নহয় যে সেই বস্তুখিনি আপোনাৰ আইএছআই পঠিয়াইছে তাৰ কজ এইটো হয় তেওঁলোকে যে মিছা কথা ধাপ্পা লগাইছে মুহৰ লগাই দিছে আৰু এজেণ্টৰ যিটো আপোনাৰ পাৰ্চেণ্টেজ পাৰ বৰ্গ মিটাৰত যিমান থাকিব লাগে 70 গ্ৰাম থাকিব লাগে যিটো ক'লে 300 আপত্তি থাকিব লাগে ষ্টেণ্ডাৰ্ডলৈকে মেইনটেইন নাই কৰা আৰু ষ্টেণ্ডাৰ্ডটো মেইনটেইন নাই কৰা কাৰণে কম কোৱালিটি ল' কোৱালিটি এটা বস্তু বিক্ৰী কৰিছে যিটো বস্তু বিক্ৰী কাৰণে আমি সস্তাত পাইছোঁ আমি ব্যৱহাৰ কৰিছোঁ কিন্তু নাজানো যে আজি যদি আপোনাক যদি কোনোবাই কৈ দিয়ে যে এইখিনি বস্তু আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ এবছৰ দুবছৰ আপোনাৰ বস্তুখিনি আপোনাৰ নষ্ট হৈ যাব তেতিয়াতো আমি টকা 2 টকা বেছিকৈ ব্যৱহাৰ কৰি পিনে খৰচ কৰি পিনে ভাল বস্তু ব্যৱহাৰ কৰিম এই বস্তু কিন্তু অসমত নহয় কেৱল ভাৰতৰ বিভিন্ন প্ৰান্তত চলি আছে গতিকে অসমত কিন্তু তেওঁলোকে কি কৈছে ৰাইনগল মানে আছাম ৰফিনৰ যিটো ব্ৰেণ্ড ৰাইনগলে কি কৈছে তেওঁলোকে অসমৰ ৰাইনগল এইটো আপুনি দেখিছে চাগে আপোনাৰ তিনপাত কিনিলে দেখা পাব আৰু তিনপাত লগত এইটো লগাই থৈ থাকে তেওঁলোকে এইটো লগাই থৈ থাকে কিন্তু তাত কোনো এমএমঅ হিচাপ নাথাকে কিমান 0.35 হ'ব নে 0.45 হ'ব 2.5 থাকে এইটো কোনো আপোনাৰ হিচাপ নাথাকে এইখিনি কথা যদি আপোনালোকে যদি সচেতন নহ'লে যদি কিনিবলৈ যদি তেওঁলোকক যদি সুধে তেওঁলোকে যিটো মিনিমাম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে বিএছৰ যিটো ষ্টেণ্ডাৰ্ড তাত কিন্তু সকলোবিলাক বিফল হ'ব এতিয়া আমি কিন্তু প্ৰত্যেকজনৰ সচেতন হোৱাটো এটা কাৰণে প্ৰয়োজন যে অসমৰ পৰা প্ৰত্যেক মাহত প্ৰায় 300 কোটি টকা বণিক গোষ্ঠীয়ে অসমৰ পৰা 25,000 টন টিঙৰ বিনিময় কৰিছে নাই ইতিমধ্যে আমি ইয়াত দিয়া প্ৰায় 10 দিনৰ পাৰ হৈ গ'ল 10-15 দিন হ'ল তেনেকৈ ক'লে যে আমি কম দিনৰ ভিতৰত দিম কিন্তু চাওক এতিয়া সাংবাদিক মহোদয় এটা কথা ক'ব বিচাৰিছোঁ ইমান এটা সাংঘাতিক এটা তথ্য সহকাৰে এটা আমি জালিয়াতি প্ৰমাণ কৰিছোঁ এজন তেওঁলোকৰ যদি কোনো মিলা মিছা নাথাকিলেহেঁতেন তেওঁলোকে ইমিডিয়েট আহি পিনে ইনভেষ্টিগেশ্যন চলালেহেঁতেন আমি এইটো এটা কিবা চেম্পল যিটো টেষ্টিং হৈছিলে এইটো আমি ৰেণ্ডমলি চেম্পল টেষ্ট কৰিছিলোঁ আমি আজি ধৰিছোঁ আপোনাৰ কি কয় গণেশগুৰিতে এখন কালি ধৰিছোঁ বোলে আপোনাৰ নৰ্থ গুৱাহাটীতে এখন আৰু ৰেণ্ডমলি ইতিমধ্যে আমাৰ ইনভেষ্টিগেশ্যনৰ মানুহ নামি আছে গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ আমি তথ্য সহকাৰে বিআইএছক এইটো তথ্য আমি যুগুত কৰিছোঁ আমাৰ কথা এটাই যে বিআইএছে যিমানখিনি বস্তু আপোনাৰ ইতিমধ্যে অসমত ডিষ্ট্ৰিবিউশ্যন হৈ আছে এনেকুৱা ভেজাল বস্তু প্ৰত্যেকটো বস্তু স্কেপ কৰি দিয়ক তেওঁলোকৰ যদি আত্মসন্মান আছে তেওঁলোকে যদি মিনিমাম এটা যদি আইএছও যদি তেওঁলোকে যদি মিনিমাম যদি এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আছে তেওঁলোকে স্কেপ কৰক নহ'লে বিলাসিতা অসমে নিজৰ ববীয়াকৈ আহি থকা 7 দিনৰ ভিতৰত আমি এই অসমৰ সাধাৰণ থলুৱা জনসাধাৰণৰ স্বাৰ্থত এই প্ৰত্যেকটো বস্তু আমি এনেকুৱা ধৰণৰ তিনিবাৰ কিন্তু আমি স্কেপ কৰি দিম প্ৰিন্সিপাল ছেক্ৰেটাৰী could have been CM through principal secretary আৰু could have chief secretary through BS director আৰু BS director পাৰ্চনেলি দিয়া আছে আজিৰ পৰা আপোনালোকৰ আমি আশা কৰিম সাংবাদিক মহলে আমাৰ সন্মানীয় সাংবাদিক সতীৰ্থসকলে এই জনগণৰ মানে যিটো এৱাৰনেছটো ৰাইজৰ মাজত আপোনালোকে বিয়পাই দিব য'ত আহি থকা দিনত কোনেও এই বস্তুটো যাতে ভুক্তভোগী হ'বলৈ নাপায় ধন্যবাদ